নমস্কাৰ মই ডাক্তৰ পাৰ্থপ্ৰতিম কলিতা সো আজি আমাৰ ভিডিওটোৰ বিষয়বস্তু হ'ব মিউচুৱেল ফাণ্ড আমি আলোচনা কৰিম মিউচুৱেল ফাণ্ডনো হয় কি ইয়াৰ পৰা ৰিটাৰ্ণ কিমান পাব পাৰি ইয়াত ৰিস্ক কিমান থাকে আৰু কিমান ধৰণৰ মিউচুৱেল ফাণ্ড থাকে লগতে আলোচনা কৰিম ইয়াত কি লাভ হ'ব পাৰে আৰু ইয়াৰ পৰা কি লোকসান হ'ব পাৰে সো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ সো পোন প্ৰথমতে আমি আলোচনা কৰোঁ যে মিউচুৱেল ফাণ্ডনো হয় কি একচুৱেলি মিউচুৱেল ফাণ্ড এটা এছেট মেনেজমেণ্ট কোম্পানী হয় য'ত আপুনি আৰু মই আমাৰ নিচিনা ৰিটেইল ইনভেষ্টৰসকলে আমি নিজৰ পইচাখিনি মেনেজ কৰিবৰ বাবে তেওঁলোকক দি দিওঁ আৰু তেওঁলোকে এই পইচাখিনি কালেক্ট কৰি বিভিন্ন ধৰণৰ এছেট ক্লাছত ইনভেষ্ট কৰে সো ইয়াৰ পৰা লাভ হয় যে আমি কোনো ধৰণৰ ৰিচাৰ্চ নকৰাকে তেওঁলোকৰ যিবিলাক এক্সপাৰ্টছ আছে সেই এক্সপাৰ্ট অপিনিয়ন হিচাপে বিভিন্ন ধৰণৰ ইনভেষ্টমেণ্টত আমাৰ পইচাখিনি ইনভেষ্ট হৈ যায় তাৰ পৰা যিটো ৰিটাৰ্ণ আহে সেই ৰিটাৰ্ণৰ 1 to 2% সেই এছেট মেনেজমেণ্ট কোম্পানীয়ে ৰাখি বাকীখিনি ৰিটাৰ্ণ আমাৰ ৰিটেইল ইনভেষ্টৰসকলৰ মাজত ভগাই দিয়ে সো চমুকৈ এইটোৱে হৈছে মিউচুৱেল ফাণ্ড সো এতিয়া আহিলে যে এই মিউচুৱেল ফাণ্ডত ৰিস্ক বা ৰিটাৰ্ণ কিমান থাকিব পাৰে নৰ্মেলি এইটো ডিপেণ্ড কৰে যে আপুনি কোন ধৰণৰ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণ 4% পৰা 30%লৈকে যাব পাৰে আৰু ইয়াৰ সেই হিচাপত ৰিস্কো বহুত কমৰ পৰা বহুত হাই ৰিস্কলৈকে যাব পাৰে এই সকলোবোৰ ডিপেণ্ড কৰিব যে আপোনাৰ পইচাখিনি কোনটো মিউচুৱেল ফাণ্ডত ইনভেষ্ট হৈছে বা কোন ধৰণৰ মিউচুৱেল ফাণ্ডত ইনভেষ্ট হৈছে নৰ্মেলি যিবিলাক মিউচুৱেল ফাণ্ডে ষ্টকছত পিয়ৰলি ইনভেষ্ট কৰে তেওঁলোকৰ ৰিস্ক অট'মেটিকেলি বাঢ়ি যায় কিন্তু যিবিলাক মিউচুৱেল ফাণ্ডে নৰ্মেল গভৰ্ণমেণ্ট বণ্ডত ইনভেষ্ট কৰে তেওঁলোকৰ ৰিস্ক অতিকৈ কম দেখা যায় সো এই কাৰণে আমি জানিব লাগিব যে মিউচুৱেল ফাণ্ড কিমান ধৰণৰ আছে নৰ্মেলি মিউচুৱেল ফাণ্ড তিনিটা কেটেগৰীত ভাগ কৰা যায় এক নম্বৰতে হৈছে ইকুইটি মিউচুৱেল ফাণ্ড ইকুইটি মিউচুৱেল ফাণ্ডে ৰিটেইল ইনভেষ্টৰৰ টকাখিনি ইকুইটিজত ইনভেষ্ট কৰে অৰ্থাৎ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে সেইবাবে ইয়াৰ পৰা হ'ব পৰা ৰিটাৰ্ণো বেছি আৰু সেই হিচাপত ৰিস্কো বেছি দেখা যায় এতিয়া ইকুইটি মিউচুৱেল ফাণ্ডৰো বিভিন্ন ধৰণৰ ভাগ থাকে এক নম্বৰতে যিবিলাক মিউচুৱেল ফাণ্ডে ডাঙৰ কোম্পানীবিলাকত ইনভেষ্ট কৰে তাক লাৰ্জ কেপ ইকুইটি মিউচুৱেল ফাণ্ড বোলা হয় যিবিলাক মিউচুৱেল ফাণ্ডে সৰু কোম্পানীবিলাক বা ষ্টাৰ্টআপছত ইনভেষ্ট কৰে তেওঁলোকক স্মল কেপ মিউচুৱেল ফাণ্ড বোলা যায় আৰু যিবিলাক মজলীয়া কোম্পানীজত ইনভেষ্ট কৰে তেওঁলোকক মিড কেপ ইকুইটি মিউচুৱেল ফাণ্ড বোলা হয় আন এটা ধৰণৰ ইকুইটি মিউচুৱেল ফাণ্ড হৈছে ডাইভাৰ্চিফাইড ইকুইটি মিউচুৱেল ফাণ্ড য'ত মিউচুৱেল ফাণ্ড কোম্পানীয়ে ৰিটেইল ইনভেষ্টৰৰ পইচা এই তিনিটা কেটেগৰীতে ইনভেষ্ট কৰে লাৰ্জ কেপ মিড কেপ আৰু স্মল কেপ আন এটা কেটেগৰী অফ ইকুইটি মিউচুৱেল ফাণ্ড হৈছে ELSS অৰ্থাৎ এই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে এজন গ্ৰাহকে টেক্স বচাব পাৰে এজন গ্ৰাহকে ELSS ইনভেষ্ট কৰি 1.5 লাখ পৰ্যন্ত টেক্স ৰাহি কৰিব পাৰে তাৰ নেক্সট ইকুইটি মিউচুৱেল ফাণ্ডৰ কেটেগৰী হৈছে সেক্টৰেল ইকুইটি মিউচুৱেল ফাণ্ড অৰ্থাৎ যিবিলাক মিউচুৱেল ফাণ্ডে ৰিটেইল ইনভেষ্টৰৰ টকা এটা নিৰ্দিষ্ট সেক্টৰত ইনভেষ্ট কৰে অৰ্থাৎ কোনোবা মিউচুৱেল ফাণ্ড কোম্পানীয়ে যদি অকল ফাৰ্মা সেক্টৰত ইনভেষ্ট কৰে তো সেইটো ফাৰ্মা কোম্পানীৰ পৰা হোৱা ৰিটাৰ্ণ তেওঁলোকে পায় তাৰ লগতে কিছুমান মিউচুৱেল ফাণ্ড কোম্পানীয়ে কেৱল এগ্ৰিকালচাৰেল কোম্পানীজবিলাকত ইনভেষ্ট কৰে সো ইয়াকে বোলা হয় সেক্টৰেল মিউচুৱেল ফাণ্ড আন এটা কেটেগৰী অফ ইকুইটি মিউচুৱেল ফাণ্ড হৈছে ইণ্ডেক্স মিউচুৱেল ফাণ্ড অৰ্থাৎ এই ইণ্ডেক্স মিউচুৱেল ফাণ্ডত যিটো আমাৰ সেনসেক্স বা নিফটি ৰিটাৰ্ণ থাকে সেই হিচাপত সেই মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণো প্ৰায় খাপ খায় সো ইয়াক পেছিভলি মেনেজড মিউচুৱেল ফাণ্ডো বোলা হয় দুই নম্বৰ কেটেগৰী হৈছে ডেপ্ট মিউচুৱেল ফাণ্ড অৰ্থাৎ যিবিলাক মিউচুৱেল ফাণ্ড কোম্পানীয়ে নিজৰ ইনভেষ্টৰ্ছৰ টকাখিনি ডেপ্ট ইনষ্ট্ৰুমেণ্ট যেনে বণ্ড ডিবেঞ্চাৰ্ছ ইত্যাদিত ইনভেষ্ট কৰে সো এইটো নৰ্মেলি বহুত কম ৰিস্কৰ হয় আৰু সেই হিচাপত ৰিটাৰ্ণো কম পোৱা যায় ইয়াৰ আৰু তিনিটা কেটেগৰী থাকে এক নম্বৰ হৈছে লিকুইড মিউচুৱেল ফাণ্ড য'ত নিজত ইনভেষ্ট কৰা পইচা একদিন বা ইমিডিয়েটলি নিজৰ বেংক একাউণ্টত সোমাই যায় সো এইটো অলমোষ্ট সেভিংছ একাউণ্টৰ নিচিনাই হয় বাট ইয়াত সেভিংছ একাউণ্টৰ তুলনাত কিছু পৰিমাণে ৰিটাৰ্ণ বেছি পোৱা যায়
2 নম্বৰ হৈছে গিল্ড ফাণ্ডছ অৰ্থাৎ এইবিলাক মিউচুৱেল ফাণ্ডে গভৰ্ণমেণ্ট ইছ্যুড বণ্ডছত ইনভেষ্ট কৰে গভৰ্ণমেণ্ট ইছ্যুড বণ্ডছ হৈছে যেতিয়া গভৰ্ণমেণ্টক কোনো এটা প্ৰজেক্টৰ কাৰণে পইচা বেছিকৈ লাগে তেতিয়া তেওঁলোকে ৰিটেইল ইনভেষ্টৰ্ছৰ পৰা বণ্ড ইছ্যু কৰি পইচা ধাৰত লয় আৰু সেই হিচাপত তেওঁলোকে যেতিয়া পইচাটো ৰিটাৰ্ণ দিয়ে তো কিছু পৰিমাণে ইণ্টাৰেষ্টও দিয়ে আৰু সেইবাবে এইটো ছিকিউৰ্ড হয় আৰু গ্যাৰাণ্টিড হয় বাট ৰিটাৰ্ণ যিটো ইণ্টাৰেষ্ট পায় সেইটো কিছু পৰিমাণে আপ ডাউন হ'ব পাৰে 3 নম্বৰ হৈছে ফিক্সড মেচুৰিটি ফাণ্ডছ যিটো অলমষ্ট ফিক্সড ডিপজিটৰ সমান ৰিটাৰ্ণ দিয়ে আৰু এইটো এটা ফিক্সড টাইমৰ কাৰণে লক হৈ থাকে 3 নম্বৰ মিউচুৱেল ফাণ্ডৰ কেটেগৰী হৈছে হাইব্ৰিড ফাণ্ড অৰ্থাৎ এনেকুৱা ধৰণৰ মিউচুৱেল ফাণ্ড কোম্পানীয়ে ৰিটেইল ইনভেষ্টৰ্ছৰ পইচা কিছু পৰিমাণে ইকুইটিজতো ৰাখে আৰু কিছু পৰিমাণে ডেপ্টত ইনষ্ট্ৰুমেণ্টছতো ইনভেষ্ট কৰে ইয়াৰো দুই ভাগ আছে এটা হৈছে বেলেন্সড সেভিংস ফাণ্ড য'ত 30% ইকুইটিজত ইনভেষ্ট হয় আৰু 70% ডেপ্টত ইনভেষ্ট হয় 2 নম্বৰতে হৈছে বেলেন্সড এডভান্টেজ ফাণ্ড য'ত 70% ৰিটেইল ইনভেষ্টৰ্ছৰ পইচা ইকুইটিজত ইনভেষ্ট কৰে আৰু 30% অৰ্থাৎ 30% ডেপ্ট ইনষ্ট্ৰুমেণ্টছত ইনভেষ্ট হয় এতিয়া আমি আলোচনা কৰোঁ যে মিউচুৱেল ফাণ্ডৰ পৰানো কি লাভ হ'ব পাৰে 1 নম্বৰ লাভ হয় যে আমাৰ যিটো পইচা ইনভেষ্ট কৰোঁ সেইটো ডাইভাৰ্সিফাইড হৈ যায় অৰ্থাৎ আমাৰ যিটো পইচা সেইটো কোনোবা এটা ইনষ্ট্ৰুমেণ্টত নাথাকি বিভিন্ন ধৰণৰ এছেট ক্লাছত ভাগ হৈ যায় তাৰ ফলত আমাৰ ইনভেষ্টমেণ্টৰ পৰা যিটো ৰিস্ক থাকে সেইটো কমি যায় 2 নম্বৰতে এইটো বহুত এফৰ্ডেবল হয় অৰ্থাৎ এজন ব্যক্তিয়ে ইভেন 100 টকা পৰ্যন্ত মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে আৰু তেওঁলোকে এইটো সিস্টেমিক ইনভেষ্টমেণ্ট প্ল্যান হিচাপে মান্থলি ইনভেষ্ট কৰি যাব পাৰে 3 নম্বৰতে আমাৰ যিটো ইনভেষ্টমেণ্ট সেইটো এক্সপাৰ্টৰ দ্বাৰা বিভিন্ন ইনষ্ট্ৰুমেণ্টত ইনভেষ্ট কৰা হয় তাৰ বাবে আমি নিজে কোনো ৰিচাৰ্চ কৰিব লগা নহয় কিন্তু ইয়াৰ ফলত কিছুমান লোকচানো হয় আমাৰ নিজৰ যিটো পইচা ইনভেষ্ট কৰোঁ তাত আমাৰ কোনো কন্ট্ৰোল নাথাকে আৰু আমি নিজে গম নাপাওঁ যে এইটো কোনটো ইনষ্ট্ৰুমেণ্টত ইনভেষ্ট হৈছে তাৰ লগতে ইয়াত বিভিন্ন কোনোবা ডাইৰেক্টলি নিকিনি যদি কোনোবা এজেণ্টৰ পৰা লয় তেতিয়া এজেণ্টৰ কমিছনো ইয়াত যোগ হৈ যায় 3 নম্বৰতে যিটো কোম্পানীয়ে মিউচুৱেল ফাণ্ড খুলিছে তেওঁলোকে এটা ৰিটাৰ্ণৰ পৰা পইচা কাটি লয় ইয়াকে এক্সপেন্স ৰেচিঅ' বোলা হয় আৰু এইটো 2.5 ৰ পৰা 1.5 লৈকে যায় সো ইয়াৰ পৰাও আমাৰ ৰিটাৰ্ণ কিছু পৰিমাণে হেম্পাৰ হয় সো এইটোৱে আছিল মিউচুৱেল ফাণ্ডৰ বিষয়ে চমুকৈ কৰা ভিডিঅ' আশা কৰোঁ এইটো ভাল লাগিছে আপোনালোকে কিছু পৰিমাণে শিকিছে ফাইনেন্সিয়ৰ কথা যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ